হেল্ল' ফ্ৰেণ্ডছ, প্ৰথমতে সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ অত্যন্ত হিয়াভৰা শুভেচ্ছা জনাইছোঁ। এইটো ভিডিঅ' আছিলে বহাগৰ 1 তাৰিখ অৰ্থাৎ মানুহ বিহুৰ দিনাখন, আৰু সেইদিনাখন আছিলে গণেশ পূজা। চ' সেইকাৰণে আমাৰ ঘৰৰ সকলো মানুহ আহি কিনে আমাৰ মন্দিৰটোত নৈবাত দিছে, কিয়নো আমাৰ গণেশৰ মন্দিৰ আছে। আৰু ময়ো ধুনীয়াকৈ গা পা ধুই উঠি নতুন চোলা পিন্ধো, যিটো বছৰ নতুনটো দিন। নতুন বছৰ বোলে মনত একোৱে উল্লাস নাই, কাৰণ যোৱা ৰাতি মানে গৰু বিহুৰ দিনাখন মোৰ ইমেইলটো চাইন আউট হৈ গ'ল আৰু মই চাইন ইন কৰিব পৰা নাই। একেবাৰে একদম অৱস্থা বেয়া হৈ গৈছিল মোৰ। হঠাৎ কি হৈ থাকিল একো ধৰিব নোৱাৰিলোঁ, বাট ভগৱানৰ তাতে প্ৰাৰ্থনা কৰিছোঁ যি হয় ভালখিনিয়ে হওক যাতে। কিন্তু আজি ভইচ অভাৰ দি আছোঁ মই, সেইদিনাখন ভইচ অভাৰ নিদিলোঁ কাৰণ ইমান দুখ লাগিছে মানে, আৰু কান্দিছোঁ বহুতখিনি মই। তথাপি ভগৱানৰ কৃপাত মই মোৰ ইমেইলটো পালোঁ আৰু মোৰ চেনেলটো ঘূৰাই পালোঁ। আৰু এতিয়া মানে প্ৰথমতে ভাবি লৈছিলোঁ যে মই আৰু ভিডিঅ' চিডিঅ' বনোৱা নহ'ব, মোৰ গোটেই চেনেল ৰৈ গ'ল, ইমান দিনৰ কষ্ট। যিমানে ছাবস্ক্ৰাইবাৰ নাথাকক কিয়, কিন্তু যিখিনি আছে সেইখিনি মোৰ কাৰণে বহুত বুলিয়ে ক'ব পাৰোঁ মই। বাকী 2-3 সাঁজকৈ প্ৰসাদ খালোঁ, কাৰণ বহুতেই মানুহ আহিছিলে আমাৰ ঘৰত, আৰু ইমান এটা ৰেকৰ্ড নকৰিলোঁ কাৰণ মনটোও ভাল নাছিলে। এণ্ড থেংক গড সকলোখিনি ভাল হ'ল। চ' আকৌ নতুন ভিডিঅ'ত লগ পাম। আজিলৈ ইমানে, বাই বাই। ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব এণ্ড ফ'ল'।